Once the person has become an advocate, তেতিয়াহ'লে প্ৰথমবাৰৰ কাৰণে যেতিয়া নিজৰ ক্লায়েণ্টক কোৰ্টত তেওঁলোকে প্ৰেজেণ্ট কৰি থাকে সেই সময়ত সবাতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে হাজিৰা। আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এজন এডভকেটে বিশেষকৈ জুনিয়ৰ এডভকেট, যদিও জুনিয়ৰ এডভকেট বুলি কোনো ধৰণৰ কনচেপ্ট নাই, তথাপিও নতুনকৈ যিবিলাকনে প্ৰেক্টিছ কৰা আৰম্ভ কৰে তেওঁলোকক আমি জুনিয়ৰ এডভকেট বুলি কওঁ। যেতিয়া জুনিয়ৰ এডভকেট এজনে প্ৰথমবাৰৰ কাৰণে কোৰ্টত প্ৰেক্টিছ কৰিবলৈকে আৰম্ভ কৰে তেতিয়া সবাতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্টটো ষ্টাৰ্টিং পইণ্টত হৈছে হাজিৰা। হোৱাট ইজ দ্য মিনিং অফ হাজিৰা? হাজিৰা ইংলিছত কোৱা হয় এটেণ্ডেঞ্চ আৰু অসমীয়াত তাক হাজিৰা বুলি কোৱা হয়। ছাপ'জ দেয়াৰ ইজ দ্য কেছ A ভাৰ্চেছ B। A ভাৰ্চেছ B নামৰ এটা কেছ পেণ্ডিং হৈ আছে বিফৰ আ কোৰ্ট। A ইজ দ্য প্লেণ্টিফ whereas B is the defendant. Okay, now B has engaged you as an advocate to represent the case. Okay, now যেতিয়া আপুনি as an advocate কেছটো কোৰ্টৰ সন্মুখত প্ৰেজেণ্ট কৰিব সেই সময়ত both the parties, that is the plaintiff as well as the defendant, must have to be present in the court. কোৰ্টত তেওঁলোকে প্ৰেজেণ্ট থাকিব লাগিব। আৰু কোৰ্টত যে প্ৰেজেণ্ট তেওঁলোক আছে সেই কথাটো আমি কেনেকুৱাকৈ কোৰ্টত বা অনাৰেবল জাজক আমি কেনেকুৱাকৈ ইনফৰ্ম কৰিম? থ্ৰু দ্য হাজিৰা। এই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিবলৈকে ওলাইছোঁ হোৱাট ইজ হাজিৰা এণ্ড হোৱাট ইজ দ্য কণ্টেণ্ট অফ হাজিৰা, যাতে কোনোবা এজন ব্যক্তিয়ে বা কোনোবা এজন ষ্টুডেণ্টে ল' গ্ৰেজুৱেশ্যন হোৱাৰ পিছত যেতিয়া প্ৰথমবাৰৰ কাৰণে এডভকেচি ষ্টাৰ্ট কৰে তেওঁ যাতে হাজিৰা লিখাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। একেবাৰে চিম্পল লেংগুৱেজত যদি আমি কওঁ, দিছ ইজ দ্য ফৰ্মেট টু ৰাইট এন হাজিৰা, হাজিৰা। অ'কে, ফাৰ্ষ্ট অফ অল আমি কি লিখিম? ইন দ্য কোৰ্ট অফ দ্য। অ'কে, ইন দ্য কোৰ্ট অফ দ্য। এতিয়া ইয়াৰ পিছত কি থাকিব? যদি কোৰ্টৰ যিজন প্ৰিচাইডিং জাজ থাকে বা প্ৰিচাইডিং অফিচাৰ থাকিব তেখেতৰ নাম যদি আমি জানো তেতিয়াহ'লে আমি লিখিম ইন দ্য কোৰ্ট অফ দ্য ABC। আৰু যদি প্ৰিচাইডিং অফিচাৰজনৰ নাম আমি নাজানো তেতিয়াহ'লে কোৰ্টৰ বাহিৰৰ যিখন দৰ্জাৰ কাষত লিখাই থাকিব তাত চাই আমি লিখিব পাৰিম ইন দ্য কোৰ্ট অফ দ্য ABC, কোনটো কোৰ্টত বহিছে। ছাপ'জ তেওঁলোক চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত বহিছে তেতিয়াহ'লে আমি CJM কোৰ্ট বুলি লিখিম। যদি ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজত বহিছে তেতিয়াহ'লে আমি ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন কোৰ্ট বুলি লিখিম। চ' প্ৰথম চেণ্টেন্সটো আহিব ইন দ্য কোৰ্ট অফ দ্য। যদি মোৰ নাম যেনেকুৱাকৈ শ্যামকৃষ্ণ কলিতা তেতিয়াহ'লে মই যদি এজন মেজিষ্ট্ৰেট হ'লোহেঁতেন তেতিয়াহ'লে ইয়াত নামটো লাগিব ইন দ্য কোৰ্ট অফ দ্য শ্যামকৃষ্ণ কলিতা, CJM কোৰ্ট। তাৰপিছত থাকিব প্লেচ, ডেট ইজ কামৰূপ মেট্ৰপলিটিয়ান, গুৱাহাটী, আছাম। অ'কে, আফটাৰ দিছ তাৰপিছত থাকিব কেছ নম্বৰ। আমাৰ সকলোৱে জানো যে এটা কেছ নম্বৰ থাকে, কেছ নম্বৰটো লিখিব লাগিব। কেছ নম্বৰটোৰ পিছত তাত লিখা থাকিব প্লেণ্টিফ ভাৰ্চেছ দ্য নেম অফ দ্য ডিফেণ্ডেণ্ট। আৰু কেতিয়াবা আমি প্লেণ্টিফ নিলিখোঁ, আমি ফাৰ্ষ্ট পাৰ্টি বুলি লিখোঁ আৰু ইয়াক লিখিম আমি ছেকেণ্ড পাৰ্টি। অ'কে, আফটাৰ দিছ এই ছাবজেক্টটো নিলিখিলেও হৈ যায় আৰু যদি আপোনালোকে অলপ বেছি ফৰ্মেলি লিখিব বিচাৰে তেতিয়া ছাবজেক্টটো লিখিব লাগে, কিন্তু ছাবজেক্টটো নিলিখিলেও হৈ যায়। তাৰপিছত আমি লিখিম দ্য হাম্বল পিটিশ্যন অন বিহাফ অফ দ্য। এতিয়া আমি ফাৰ্ষ্ট পাৰ্টি নে ছেকেণ্ড পাৰ্টি, যিজন পাৰ্টিৰ কথা আমি লিখিবলৈকে ওলাইছোঁ তেখেতৰ নামটো লিখিম। যদি ছেকেণ্ড পাৰ্টি হয় ছেকেণ্ড পাৰ্টিৰ নাম লিখিম আৰু যদি ফাৰ্ষ্ট পাৰ্টি হয় তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্টিৰ নাম লিখিম। তাৰপিছত আহিব মষ্ট ৰেচপেক্টফুলি চুৱেট। অ'কে, চুৱেট শব্দটো সদায় ব্যৱহাৰ কৰা হয় যিকোনো ধৰণৰ লিগেল ডকুমেণ্ট লিখাৰ সময়ত। তাৰপিছত লিখিম ডেট দ্য এবভ নোটেড কেছ ইজ ফিক্সড টুডে ফৰ দিছ পাৰপাছ। কি পাৰপাছ হ'ব পাৰে? ক্ৰছ এক্সামিনেশ্যন হ'ব পাৰে, এভিডেন্স ছাবমিশ্যন হ'ব পাৰে, হিয়াৰিং হ'ব পাৰে, অনলি ফৰ এপিৰিয়েঞ্চ হ'ব পাৰে। সেই কথাটো আমি কি কথাৰ কাৰণে এই ডেটটো ফিক্স আছে এই কথাটো আমি লিখিম। তাৰপিছত লিখিম ডেট দ্য, মই যিজন ক্লায়েণ্টক প্ৰেজেণ্ট কৰি আছোঁ, যদি প্লেণ্টিফক প্ৰেজেণ্ট কৰি আছোঁ তেতিয়াহ'লে প্লেণ্টিফৰ নাম, যদি ডিফেণ্ডেণ্টক প্ৰেজেণ্ট কৰি আছোঁ তেতিয়াহ'লে ডিফেণ্ডেণ্টৰ নাম লিখিম। তাৰপিছত আমি কি লিখিম? ইজ প্ৰেজেণ্ট ইন দ্য কোৰ্ট টুডে এণ্ড ইজ মেকিং হিজ অৰ হাৰ এটেণ্ডেঞ্চ থ্ৰু দিছ পিটিশ্যন। অ'কে, আফটাৰ দিছ প্ৰেয়াৰ আহে। আমি যিকোনো ধৰণৰ ডকুমেণ্ট যেতিয়া ছাবমিট কৰোঁ কোৰ্টৰ সন্মুখত, যদি কিবা এটা আমি
এপিল কৰিছোঁ বা কিবা ধৰণৰ আমি প্ৰে কৰিছোঁ তেতিয়াহ'লে লাষ্টত সদায় এটা প্ৰেয়াৰ থাকে অ'কে চ' প্ৰেয়াৰত আমি কি লিখিম ইট ইজ দেয়াৰ ফৰ প্ৰে ডেট ইয়'ৰ অনাৰ মে গ্ৰেচিয়াছলি বি প্লিজ টু একচেপ্ট দিছ হাজিৰা এণ্ড মাৰ্ক দ্য প্ৰেজেন্স অফ দ্য যিজনক আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ তেখেতৰ নামটো লিখিম ফৰ দ্য এণ্ডছ অফ জাষ্টিছ এণ্ড ফৰ দিছ এক্ট অফ কাইণ্ডনেছ ইয়'ৰ পিটিশ্যনাৰ এজ ইন ডিউটি বাউণ্ড চেল এভাৰ প্ৰে আমাৰ প্ৰেয়াৰটো সদায় লিগেল লেংগুৱেজত এনেকুৱাকৈ লিখা হয় নিজৰ মতেদি লিখিব আমি নোৱাৰোঁ প্ৰেয়াৰৰ কিছুমান ফৰ্মেট থাকে আৰু সেই ফৰ্মেটটো আমি ফ'ল' কৰিব লাগে তাৰপিছতে ডেট এণ্ড প্লেচ এইটো আপুনি ইয়াতো লিখিব পাৰে আৰু বহুতে ইয়াতো লিখে চ' ইটছ আপ টু ইউ তাৰপিছত ফাইল বাই ছিগনেচাৰ নেম অফ দ্য এডভকেট ইয়াতে আপোনাৰ এডভকেটজনৰ ছিগনেচাৰটো ইয়াত লাগিব আৰু তাৰ তলেদি ডিফেণ্ডেণ্ট একিউজ যিজন পাৰ্চন আছে তেখেতৰ নামটো আপোনালোকে লিখি দিব পাৰে চ' দিছ ইজ দ্য ফৰ্মেট অফ হাজিৰা আৰু মনত ৰাখিব ইয়াতে কিন্তু হাজিৰা বুলিহে লিখা যায় ইয়াত আৰু এটেণ্ডেঞ্চ ৱৰ্ডটো আমি ইউজ নকৰোঁ যদিও গোটেই ফৰ্মেটটো ইংলিছতে আছে আমি ইয়াত হাজিৰা ৱৰ্ডহে ইউজ কৰিম ইয়াত এটেণ্ডেঞ্চ বুলি ইউজ কৰা নহয়